हेलो एवरीवन गुड मॉर्निंग। আজি চাওক এই এক্সাৰচাইজ কৰিব ওলাই আহিছোঁ। আজি এক্সাৰচাইজ কৰিবলগীয়া কেলে হৈছে আমাৰ নিজৰ গুণত। কেলে কি আগততো মানুহক এক্সাৰচাইজ কৰিব নহৈছিলে। কেলে নহৈছিলে জানে আপোনালোকে? কেলে কি আগৰ মানুহ নাদৰ পৰা পানী উঠাইছিলে, টিউবৱেল মাৰিছিলে, কাপোৰ হাতৰে ধুইছিলে। हमेशा एक्सारसाइज हो जाए तो एक्सारसाइज কৰিবলৈ जरूरत নাই। টিউবৱেল মাৰিলে एक्सारसाइज हो যাব না। নাদৰ পৰা ইমান তলৰ পৰা পানী উঠাই সেইটোত एक्सारसाइज হৈ যাব। কিন্তু আজিকালি মানুহ আৰাম বিচাৰে আৰু এই আৰামে আজি ইমান বেমাৰ মানুহৰ গাতত যে ইমান বেমাৰ কেলে হৈছে আমাৰ আৰামৰ কাৰণে। আমি যে আৰাম বিচাৰোঁ, গাটো কষ্ট নিদিওঁ, সেইকাৰণে আগৰ মানুহ আছিলে গাটো কষ্ট দিছিলে, সেইকাৰণে সিহঁতৰ বেমাৰ আজাৰো কম, সিহঁতক এক্সাৰচাইজ কৰিবলৈও নহয়, একো নহয়। আজিকালি সব মেচিন, এতিয়া মছলা পিচিব হ'লে মেচিন, কাপোৰ ধুব হ'লে মেচিন, এক গিলাচ পানী ল'ব হ'লে পটককৈ মেচিনটো চলাই দেচোন। এইটো নকয় পানী অকণমান যে টিউবৱেলটো মাৰিকৈ এক গিলাচ পানী লৈ লওঁ, মেচিনটো চলাই দিওঁ। আজিকালি ফিল্টাৰ পানী খায়। আগত মানুহ নাদৰ পানী খাই মানুহ ইমান বছৰ 100 বছৰ 150 বছৰ জীয়াই থাকিছিলে। আজিকালি কেইবছৰ থাকে? 60 বছৰো ভালকৈ মানুহ নাথাকে জীয়াই। সেইকাৰণে মানুহ আজি ৰাস্তাই ৰাস্তাই এক্সাৰচাইজ কৰিবলগীয়া হৈছে। লোকক কি ক'ম, ময়ে কৰোঁ।